বিজেপিৰ গুণ্ডাগিৰি নচলিব হুংকাৰ দিলে নলবাৰী সমষ্টিৰ ৰাইজে। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। নিৰ্বাচনৰ বা খুবেই গৰম বা বলি আছে আৰু উজনি অসমতো হৈয়ে গ'ল, গমেই পায় 2টা পৰ্যায়ৰ ভোট গ্ৰহণ। কিন্তু এতিয়া নামনি অসমত পূৰা একদম গৰম বা বলি আছে আৰু নামনি অসমত বিশেষকৈ মুছলিম ভোটাৰ বেছি আৰু মুছলিমৰ সংখ্যা যেতিকে বেছি, গতিকে ইয়াতে আমাৰ হিমন্ত বিশ্বই পাত্তা পোৱা নাই। এজিপিৰ পৰা উঠাই দিছে বৰপেটাত ফণীভূষণ চৌধুৰী। তেখেতকতো অসমৰ ৰাইজে জানেই, তেখেতে টোপনি মাৰি থাকে। সিদিনা মই এটা সাংবাদিকে সোধা পাইছিলোঁ, তেখেতক সুধিছিলে যে আপুনি হেনো টোপনি মাৰি থাকে, যে কংগ্ৰেছৰ ভূপেন বৰাই কয়। তেতিয়া তেখেতে কৈছিলে মই টোপনি মাৰি নাথাকোঁ নহয়, মই কিবা চিন্তাহে কৰি থাকোঁ। এতিয়া ফণীভূষণ চৌধুৰী হেনো কিবা চিন্তা কৰি থাকে। এতিয়া চিন্তা কৰিবলৈ তেখেতে ঘৰত সময় নাপায় বা অসমত সময় নাই, তেখেতৰ তাতে সময় ওলায়। যেতিয়া তাতে সংসদ মানে অধিৱেশনটো চলি থাকে, তেতিয়াই তেখেতৰ চিন্তা কৰা সময়খিনি আহি পৰে আৰু তেতিয়া তাতে তেখেতে চিন্তা কৰি থাকে। কিন্তু ৰাইজে কৈছে টোপনি মাৰা, বা আমি টোপনি মৰা বুলিয়ে জানো, সকলোৱে টোপনি মাৰা বুলিয়ে ভাবিছে। তেখেতে কোৱাটো সঁচা নে মিছা নাজানো, তেখেতৰ লাজৰ ভয়ত টোপনি মাৰা বাদ দি পেলাই চিন্তা কৰা বুলি কৈছে। যি কি নহওক, তেখেতে টোপনি মাৰা বুলি সকলোৱে জানে। আৰু এটা কথা, ফণীভূষণ চৌধুৰীৰ হেনো ইলেকশ্যন খেলিবলৈ মন নাছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাই জোৰ কৰি মানে মুখ্যমন্ত্ৰীয়ে জোৰ কৰিহে তেখেতক টিকটটো দিছে, তেখেতক ইলেকশ্যন খেলিবলৈ দিছে। গতিকে এজিপি যিটো বিজেপিৰ তাত নাই, এজিপি বিজেপি মিত্ৰজোঁট, গতিকে সেই এজিপিৰ পৰা ফণীভূষণ উঠিছে। এতিয়া তাৰে এগেইনষ্টত, তেখেতৰ এগেইনষ্টত উঠিছে কংগ্ৰেছৰ দিপবায়ন। বৰপেটা সমষ্টিৰ পৰা, লোকসভাৰ বৰপেটা সমষ্টিৰ পৰা উঠিছে দিপবায়ন। দিপবায়ন যিটো উঠে, দিপবায়নৰ এতিয়া প্ৰচাৰ সভা খুবেই চলি আছে। বহুত লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ৰ'দকো ৰ'দ বুলি ভবা নাই, প্ৰখৰ ৰ'দতো ওলাই আহি ধুনীয়াকৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আমি দেখিছোঁ বিজেপিৰ মিটিংবিলাকত প্ৰায় ভাড়াত লৈ যোৱা হয়। বাইক ৰেলীয়ে হওক বা ই ৰিক্সাৰে মানুহে লৈ যাওঁ হওক, চব ভাড়াত লোৱা হয় আৰু তেওঁলোকক সময়ত ভাড়া দিব নোৱাৰে আৰু গণ্ডগোলখন লাগি থাকে। কিন্তু কংগ্ৰেছতো টকা নাই, কংগ্ৰেছে কি কৰিব? ভাড়াত লৈ যোৱা নহয়, কংগ্ৰেছৰ সভাত যিখিনি মানুহ ওলাই আহিব, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, নিস্বাৰ্থভাৱে ওলাই আহিছে যে কংগ্ৰেছ জয়ী হওক। কাৰণ চেণ্ট্ৰেলত যদি ৰাহুল গান্ধী হয়, তেনেহ'লে আমাৰ অসমৰ অন্ততঃ বহুত কিবা কিবি হ'ব, কা বাতিলখন হ'ব, এইটো এটা সঁচা কথা। এতিয়া বহুতে সুধিছে যে অসমৰ ৰাইজে যিখিনি মানুহ মিটিঙত আহিছে, দিপবায়নৰ সিদিনা মিটিঙত সাংবাদিকে বহুত কথাই সুধিছে আৰু ৰাইজে ধুনীয়াকৈ উত্তৰ দিছে। ৰাইজে এটা কথা কৈছে যে দিপবায়ন যদি জয়ী হয়, প্ৰথম কামটোৱে হ'ব কা বাতিল হোৱা। কা বাতিল কৰিবই লাগিব। কোন হিমন্ত, কোন মুখ্যমন্ত্ৰী, কোন বিজেপি চৰকাৰ, কা বাতিল হ'বই লাগিব যদিহে কংগ্ৰেছ চৰকাৰ আহে। গতিকে অসমৰ ৰাইজে আশা কৰি আছে যে প্ৰথম কামটোৱে হ'ব কা বাতিল কৰা। গতিকে মই কি ক'ম, আপোনালোকে নিজে শুনক ৰাইজৰ মন্তব্য। নলবাৰী সমষ্টিৰ অৰ্থাৎ বিধানসভা নলবাৰী সমষ্টিৰ, লোকসভাৰ বৰপেটা সমষ্টিৰ ৰাইজেনো কি দিলে মন্তব্য, কেনেকুৱা ধৰণৰ কথা কৈছে, আপোনালোকে নিজে শুনক। শুনিলে গম পাব। মুঠতে এইবাৰ বিজেপিক বিদায় দিব অসমৰ ৰাইজে। বৰপেটাতো যদি বিজেপিক বিদায় দিয়ে, নগাঁৱতো যদি বিজেপি বিদায় হয়, ইপিনে আমি গমেই পাওঁ যোৰহাট আৰু ডিব্ৰুগড়তো পূৰা 100% বিদায়। গতিকে চবতে যদি বিদায় হয় আৰু কি লাগে আমাক, হয় নাই? গতিকে আপোনালোকে নিজে শুনক, ৰাইজৰ মুখেৰে তেওঁলোকৰ মন্তব্য নিজে শুনক। আৰু এইখিনি এটা কথা কওঁ, যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেনেহ'লে শুনক ৰাইজৰ মন্তব্য। দেশৰ যিটো অৱস্থা, বয় বস্তুৰ যিমানখিনি দাম মূল্য বৃদ্ধি হৈছে, আমাৰ ৰিচেণ্টলি আমাৰ ঔষধৰ যিখিনি বস্তু মানে দাম বঢ়াই দিছে, আমাৰ মধ্যবিত্ত শ্ৰেণী আৰু পানীত হানচৰ অৱস্থা হৈছে। সেইকাৰণে মানুহ আজি কংগ্ৰেছৰ মিটিঙত মানে দল বল ভাঙি মানে ওলাই আহিছে। আমাৰ মতে এইটো যিটো আমাৰ উজনি অসমতো যিখিনি ভোট হ'ল, এই ভোটৰ যিখিনি আবহাৱা, সেইটো লৈ আমাৰ কংগ্ৰেছ 100% মানে ইয়াতে জিকিব। আমাৰ মতেতো কৰিব লগা বহুত কাম আছে, গৰাখহনীয়াৰ কাম আছে, আমাৰ ডিপুটাৰ সমস্যাৰ এইবিলাক কাম আছে, জ্বলন্ত সমস্যা বহুত আছে। বিশেষকৈ আমাৰ বস্তু বাহিনীৰ দাম কমাব লাগে, সেইটো মানে আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ মানে বৰ উপকাৰ হ'ব। বস্তু বাহিনীৰ যিখিনি দাম হৈছে, সাধাৰণ শ্ৰেণীৰ মানুহে মানে বস্তু বাহিনী ঢুকেই নাপায়, বজাৰত যাবই নোৱাৰে, জুইৰ নিচিনা দাম হৈ গৈছে। আৰু বিশেষকৈ এটা কথা, বিজেপিয়ে যিটো সাম্প্ৰদায়িক মানে হেৰি কৰি আছে যে আমাৰ চাচা মামাৰ ভোট নালাগে, আমি মিয়াক মানে এটা উচ্ছেদ কৰি দিম, এইবিলাক আমি আজান শংকৰ আজানৰ দেশত বসবাস কৰি আছোঁ। আমি সকলোৱে মিলিজুলি থাকিব লাগে। কংগ্ৰেছে এই মিলিজুলি কামখিনি সকলো কৰি আছে, কিন্তু বিজেপিয়ে সাম্প্ৰদায়িক ভাৱ কৰি আছে। সেইকাৰণে মানুহ আজি বিজেপিৰ ফলীয়া নহয়, কংগ্ৰেছৰ ফলীয়া হৈ আহিছে, ভোট দিবলৈ আহিছে।
আমি খাটিকুছিৰ পৰা আহিছোঁ। নলবাৰী সমষ্টি হয়। আমাৰ মতে দিব্যায়ন জয় হ'ব, নিশ্চয় অধিক ভোটত জয় হ'ব, কাৰণ তেওঁ এজন ভাল যুৱ ডেকা আৰু বিজেপি যি অপশাসন দুৰ্নীতি এই সমূলো তেওঁ দূৰ কৰিব পাৰিব। আজি যিটো স্বেচ্ছাচাৰী এখন চলি আছে, দিব্যায়ন আৰু CPM-ৰ মনস্তান্ত্ৰৰ লগত প্ৰতিযোগিতা হ'ব বুলি ভাবোঁ। হয়, যদি দিব্যায়নে জয়ী হ'ব পাৰে তেনেহ'লে আপোনাৰ মতে কি কাম প্ৰথমতে কৰিব লাগে বুলি অনুভৱ কৰে? দিব্যায়ন জয়ী হ'লে প্ৰথমতে আমাৰ যিটো বিজেপি চৰকাৰে জাপি দিছে সেই কাৰ প্ৰতিবাদ কৰিব? এই বিজেপি চৰকাৰখনৰ যিটো ভ্ৰষ্টাচাৰ, গণতন্ত্ৰক যে হত্যা কৰিছে, গণতন্ত্ৰৰ ৰক্ষাৰ হকে আমি দিব্যায়নক মানে জয়যুক্ত কৰি আমাৰ গণতন্ত্ৰক আমি পুনৰ উদ্ধাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। হ'ব বুলি ভাবে আপুনি? এতিয়া মানুহবিলাকে আছে চাইলেণ্ট হৈ আছে। মই কাৰ লগত প্ৰতিযোগিতা হ'ব সেইটো নকওঁ, যে আমাৰ লগত যে চাইলেণ্ট ভোটাৰ, যি মানে ভোটাৰসকলৰ শ্বাসৰুদ্ধ কৰিছে এই চৰকাৰে, বিজেপি চৰকাৰে, এই শ্বাসৰুদ্ধতা বা আমাৰ গণতান্ত্ৰিক যিটো পৰম্পৰা প্ৰক্ৰিয়া সেইটো ৰক্ষা কৰাৰ কাৰণে আমাৰ NDA যিটো গঠবন্ধন আৰু NDA গঠবন্ধনৰ তৰফৰ পৰা আমাৰ কংগ্ৰেছৰ ফালৰ পৰা দিব্যায়নক দিছে। গতিকে আমাৰ উদ্দেশ্য হ'ল যে আমাৰ ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক বিশ্বত সৰ্ববৃহৎ গণতন্ত্ৰক ৰক্ষা কৰাৰ কাৰণে NDA ফালৰ পৰা কংগ্ৰেছ তাত সহযোগ আছে। গতিকে আমাৰ লক্ষ্য হ'ল যে ভাৰতবৰ্ষ দুৰ্নীতিমুক্ত। আৰু আজি এই ৰ'দৰ প্ৰখৰ ৰ'দৰ মাজত জনগণে চহৰটো একদম স্পষ্ট ওলাই আহিছে, এটা প্ৰমাণ। আৰু যি অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ কথা কৈছে, তেখেতৰ লগত কোনো ধৰণৰ কণ্টেষ্ট নহয়। কিয় নহয়? এই বিজেপি স্বৈৰাচাৰী চৰকাৰখনে যি ধৰণৰ দুৰ্নীতি, যি ধৰণৰ ভ্ৰষ্টাচাৰ আৰু যি ধৰণৰ দিনে দিনে মূল্য বৃদ্ধি কৰিছে, জনগণে বুজি পাইছে। ইয়াৰ নিৰ্বাচনত জনগণে ভোটৰ মাধ্যমেদি তেখেতক ইয়াৰ উত্তৰ দিব। আৰু দিব্যায়ন যুৱ নেতা, আপুনি সুধিছে বৰপেটা লোকসভা সমষ্টিৰ বহুতো সমস্যা আছে, তথাপিও আমি কৈছোঁ আমি নদী কাষৰীয়া অঞ্চলৰ বসবাস কৰোঁ, গৰাখহনীয়া সমস্যা আছে। তেখেতে যদি সাংসদ, জনগণে এবাৰ জিকি আছে, তেখেতে জিকি সদনৰ মাজত তেখেতৰ বলিষ্ঠ কণ্ঠৰে এই সমস্যাবোৰৰ মাত মাতিব। এয়া আপোনাক আমি কৈছোঁ, আমাৰ তেখেতৰ পৰা আস্থা আৰু বিশ্বাস আছে। আজি আপুনি চাওক কিমান মানুহ আছে, এইটো আইডিয়া কি কৰিম, আপোনালোকৰ কেমেৰাখন ঘূৰালে গম পাব। প্ৰখৰ ৰ'দৰ মাজত মানুহ ওলাই আহিছে, মানুহ আহি আছে। ইয়াৰ কোনো প্ৰতিনিধি নহয়, মানে বহুত ভোটৰ ব্যৱধানত 3 নং বৰপেটা লোকসভা সমষ্টিৰ পৰা দিব্যায়ন ডাঙৰীয়াই